বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন। যোৱা 2 জুলাই তাৰিখে টেঙাখাটৰ ঘুমতালত বহিদিহিং নদীৰ বাহনী পানীয়ে মথাউৰিৰ এটা অংশ ছিঙি নিয়াৰ ফলত অঞ্চলটোৰ বহুকেইখন গাঁৱৰ ৰাইজৰ বাৰুকৈয়ে ক্ষতি সাধন হয়। সম্প্ৰতি পানী শুকাই যোৱাৰ পিছত বানাক্ৰান্ত লোকসকল ডায়েৰিয়া, ডিচেণ্টেৰী, টাইফয়েড, চৰ্ম ৰোগ আদিৰ দৰে বিভিন্ন ৰোগৰ পৰা যাতে হাত সাৰি থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। আজি আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতি আজি বানাক্ৰান্ত ৰাজ্যলৈ বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ। আমি পৰ্যাতলী গাঁৱত 1 নং বৰবাম গাঁৱত আৰু লগতে বান ক্ষতিগ্ৰস্ত হোৱা লোকসকলক আজি আমি বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ। লগতে ঔষধ পাতিৰো ব্যৱস্থা কৰিছোঁ। লগতে আমাৰ ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ লোকসকলে আৰু লগতে নাৰ্ছসকল আহিছে আৰু চিকিৎসক ডক্তৰ সকলো আহিছে। তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ পৰা। আৰু লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দুৰ্লভ খান ডাঙৰীয়া উপস্থিত আছে আৰু বৰ্তমান আমাৰ ডিব্ৰুগড় জিলাৰ সভাপতি মৃদুল দত্ত লগতে আমাৰ কৰ্মকৰ্তাসকল ডিব্ৰুগড় জিলা সমিতি সকলো উপস্থিত থাকি সহায় সহযোগিতা ৰাইজক আগবঢ়াইছে। হাতীবন্ধাৰ 1 নং বৰবাম গাঁও প্ৰজাতলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত এই শিবিৰত ডিব্ৰুগড় স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ নিৰ্দেশ মৰ্মে ডাঃ যুগান্ত দেউৰীৰ নেতৃত্বত অহা ভ্ৰাম্যমাণ মেডিকেল ইউনিটৰ লগতে টেঙাখাট খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ CHO বিদ্যুৎ দাস, তুলিকা ফুকন, বেৰেনা কুল্লু আৰু চি মণি গগৈ, MPW একুইব হুছেইন আৰু অন্যান্য স্বাস্থ্য কৰ্মীসকলে অঞ্চলটোৰ বহুসংখ্যক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় ঔষধ প্ৰদান কৰে। আমি আজি আহি পালোঁ এতিয়া ডিব্ৰুগড়ৰ পৰা। আমি মোবাইল মেডিকেল টিমৰ মই তাৰে ডক্টৰ হয়। এতিয়া বিশেষকৈ যেতিয়া মানে আফটাৰ ফ্লাড যিটো বানৰ পিছত মানুহবিলাকৰ বিভিন্ন ধৰণৰ বেমাৰ হৈছে, পেটৰ অসুখ, পানীৰ যোগেদি মানে দূষিত পানী খোৱাৰ কাৰণে মানে পেটৰ গণ্ডগোল হয়, ডায়েৰিয়া, ডিচেণ্ট্ৰি, টাইফয়েড এইবিলাক হ'ব পাৰে। তাৰপৰা আকৌ লেতেৰা পানী মানে গছকি মেলি থকাৰ কাৰণে ফাংগেল ইনফেকশ্যন বা বিভিন্ন ধৰণৰ মানে চৰ্ম ৰোগ হ'ব পাৰে। গতিকে এইবিলাকৰ প্ৰতিষেধকৰ কাৰণে বিশেষ আৱশ্যক হয়। আৰু আমি আজি আহিলোঁ, আহি আৰু এতিয়া প্ৰায় 150ৰ ওপৰ 200 ওচৰা-ওচৰি পেচেণ্ট আমি চালোঁ। চাই এতিয়া আৰু প্ৰায় শেষ হৈছে আৰু আমাৰ গোটেইবিলাক। গতিকে আৰু আমাৰনো ক'বলগীয়া কিটো আছে, আমি আহিছোঁ এটা কৰ্তব্য হিচাপে আহিছোঁ। যুৱ মঞ্চে মাতিলে আমাক চৰকাৰে পঠিয়াইছে, চৰকাৰৰ ফালৰ পৰা মানে জন ডিৰেক্টৰৰ ফালৰ পৰা পঠিয়াইছে। গতিকে ইয়ালৈ আহিলোঁ আজি। ধন্যবাদ। এই শিবিৰটো পৰিচালনা কৰে ডিব্ৰুগড় অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মৃদুল দত্ত, কাৰ্যকৰী সভাপতি ললিত কুৰ্মী আৰু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দুৰ্লভ খাণ্ডে। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি আমি 1 নং প্ৰজাতলী গাঁৱত যি বিনামূলীয়া স্বাস্থ্য শিবিৰ আমি আয়োজন কৰিছোঁ। আজি আমি দেখিছোঁ যে যি দিহিঙৰ মথাউৰি ছিগি আজি এই অঞ্চলৰ ৰাইজৰ যি দুৰ্দশা হৈছে আৰু এই দুৰ্দশাৰ ফলত ৰাইজৰ যেতিয়া পানী শুকাই গৈছে এই অঞ্চলটোত তেতিয়া বেমাৰ আজাৰে তেওঁলোকক আৱৰি ধৰিছে। গতিকে আমি আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিয়ে আৰু আমাৰ টেঙাখাট স্বাস্থ্য কেন্দ্ৰৰ লগত আমি যোগাযোগ কৰিলোঁ আৰু যোগাযোগ কৰি আজি 26 তাৰিখে আজি আমি প্ৰজাতলী LP স্কুলৰ সন্মুখতে আজি আমি বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ। আৰু আমাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ দুৰ্লভ খান ডাঙৰীয়া উপস্থিত আছে আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি মৃদুল দত্ত আৰু আমাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলাৰ সভাপতি আছে আমাৰ ললিত কুৰ্মী ডাঙৰীয়া আৰু আমাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ যথেষ্টখিনি বিষয়ববীয়া আমাৰ মাজত উপস্থিত আছে। আৰু এতিয়ালৈকে আমি পেচেণ্ট পাইছোঁ 160জনমান আমি পেচেণ্ট এতিয়ালৈকে আমাৰ ইয়াত আহিছে আৰু আহিব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে তেখেতলোক আহি আছে আৰু নিজৰ বেমাৰ আজাৰ সকলো ইয়াত স্বাস্থ্য বিভাগক দেখাইছে আৰু ঔষধ পাতিৰ পৰা দৰৱৰ পৰা সকলো তেখেতলোকে যোগান ধৰিছে। আৰু আশা কৰিছোঁ আমি আগন্তুক দিনতো বৃহত্তৰ অসমীয়া যুৱ মঞ্চই এনেদৰে ৰাইজৰ মাজত থাকি সহায় সহযোগ কৰি যাম বুলি আমি আশা কৰিছোঁ। আমি অসমৰ বিভিন্ন ঠাইত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ জিলা সমিতিবোৰে এনেই বান আক্ৰান্ত ৰাইজৰ মাজত আমি সদায় আছোঁ। আমি আজি যি কি নহওক অনুষ্টুপীয়াকৈ হ'লেও আজি এই অঞ্চলটোত
100 শতাধিকৰো ওপৰ এতিয়ালৈকে 160 হৈ গৈছে বিয়লি বেলালে 200 ওপৰ হৈ যাব বুলি আশা কৰিছোঁ আমি সদায় অসমৰ ৰাইজৰ সমস্যাবোৰ আমি সদায় আছোঁ আজি এই মথাইটো যেতিয়া ভাঙিলে ইয়াৰ মাজত যেতিয়া পানী উপচি পৰিছিলে সঁচাকৈ আমাৰ দুখ লাগিছিলে আৰু আমি চৰকাৰক অনুৰোধ কৰিছোঁ এই বান সমস্যাবোৰ যেন স্থায়ী সমাধান নকৰিলে প্ৰতি বছৰে এইটো আমি ৰাইজৰ মাজত এটা ৰাইজৰ দুখ দুৰ্দশাৰ মাজতে থাকিব লাগিব যিমান উন্নয়নৰ ঢোল নিপিতক কিয় প্ৰতি বছৰে যদি বানপানী আহি ৰাইজৰ মাজত এনেকৈ আমাৰ এটা পৰম্পৰাগত পৰিৱেশ হৈছে আমি আজি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যেন অসমৰ এই বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি অসমৰ ৰাইজক শান্তিৰ পৰিৱেশত থাকিবলৈ দিয়ে যেন এই ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা আগবঢ়োৱা স্থানীয় সমাজকৰ্মী উত্তম গগৈ ওৰফে মেঘন গগৈয়ে সন্তোষ প্ৰকাশ কৰি এনেদৰে কয় তেখেতলোকলৈ আমাৰ গাঁৱৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই যি পদক্ষেপ লৈছে বান আক্ৰান্ত ৰাইজলৈ বিনামূল্যে স্বাস্থ্য শিবিৰ পাতিছে আৰু যিসকল স্বাস্থ্যকৰ্মী সহযোগ কৰিছে তেওঁলোকলৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ এই ভিতৰুৱা গাঁও অঞ্চল ইয়াত ধৰক যিকোনো সময়ত আমি ডক্তৰ বা অন্য বিশেষ হেৰি নাপাওঁ যাব টেঙাখাটলৈ বা অন্যলৈ যাবলৈও আমাৰ বিশেষভাৱে অসুবিধা হয় বাট পথ সেইকাৰণে পুনৰবাৰ তেওঁলোকৰ যি পদক্ষেপ বৃহত্তৰ অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতিলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাট লাইভ